নমস্কাৰ কোনো আগজাননী নিদিয়াকৈ লাইভ অহাৰ বাবে প্ৰথমে সৰি লাইভটো জাষ্ট ষ্টাৰ্ট কৰিছো আৰু দুজনমান মানুহ জয়েন হৈ লওক তাৰ পাছত মই মোৰ ক'ব লগাখিনি কম আজিৰ লাইভটো এটা বহুত বেছি বিশেষ কাৰণত কৰিছো আজি বহুতখিনি কথা আপোনালোকৰ লগত বহুতখিনি নহয় এটা বিশেষ ঘটনা আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো সেই কাৰণে অকমান মানুহ অহালে মই বাট চাব লাগিব এটো এটা কি বুলি কম এতিয়া এৱাৰনেছ ভিডিও বুলিয়ে ক'ব লাগিব মোৰ লগত হোৱা এটা সাংঘাতিক এক্সিডেন্ট পৰহি নগাঁৱত হোৱা এটা বিশেষ ঘটনা যেটো ঘটনা কেতিয়াও কাৰো লগত হ'ব নালাগে পুৰুষে হওক মহিলাই হওক 12 জন 15 জন মানুহ জয়েন হৈছে আৰু অকনমান মানুহ জয়েন হৈ লওক আপোনালোক অকমান সময় যিসকলে লাইভটো চাই আছে ৰৈ দিয়ক মই আপোনালোক আটাইকে গুটেই কাহিনীটো একচুয়ালি জনাব বিচাৰিছো মই আপোনালোকে বহুতে গম পায় যিসকলে মোক ফেসবুক ইনষ্টাগ্ৰামত ফলো কৰি আছে যে মই ৰাখৰ বাবে কেইবাদিনো ঘৰত নাছিলো ৰাখৰ বাবে বিভিন্ন ৰাখৰ অনুষ্ঠানৰ বাবে মই উজনি অসমত আছিলো কালি মই আহি গুৱাহাটী পাইছো মোৰ একেবাৰে শেষৰ আগৰখন ৰাখ আছিলে নগাঁৱৰ ৰাখখন কৰিবলৈ যাওঁতে খুব দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিছে যেটো ঘটনাত হয়তো আজি ডাঙৰ নিউজ এটা হৈ পেলাই হেডলাইনত বাজি থাকিলহেতেন তেনেকুৱা এটা ঘটনা ঘটিছে কিন্তু মই ৰাখৰ মাজত আসলে হিনা নগাঁৱত আসলে পিছদিনা নাজিৰাত আছিলে গতিকে আৰু ঘটনাটো ঘটিছে ৰাতিপুৱা 5টা বজাত গতিকে মই সেই সময়খিনি ইমান এফৰ্ড কৰিব নোৱাৰিলো যে কাৰণ দিনত মই গৈ আকৌ ৰিহাৰ্সেল কৰিবলৈ আসলে নাজিৰাত তাত শো আছিলে সেই কাৰণে মই সেই সময়খিনিত একো নকলো আৰু কিয় নকলো তাৰো এটা ৰিজন আছে যি সকলে কৰিছিলে এই ঘটনাটো তেওঁলোকক মই অকমান সময় দিব বিচাৰিছিলো ক্লাৰিফিকেশনৰ কাৰণে কিন্তু 21 তাৰিখে হোৱা ৰাখখনৰ পৰা 22 তাৰিখ 23 তাৰিখ দুটা দিন পাৰ হৈ যোৱাৰ পাছত আজি 24 তাৰিখ তিনটা দিন পাৰ হৈ গল কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো খনৰ ক্লাৰিফিকেশন নাপালো ওকে প্ৰায় 100 জন মানুহ এতিয়া এই লাইভটোত আছে মই কাহিনীটো আৰম্ভ কৰিব বিচাৰিছো 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাখ আছিল যত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল আমি দুই গৰাকী কমিটিৰ মানুহখিনি খুব ভাল অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিসিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যেটো উৰিয়াগাঁও চক সেই চকটো পোৱাৰ আগতে বাওফালে এখন হোটেল পায় হোটেলখনৰ নাম আৰু হেয়া মই গুটেইখিনি বাৰু আপোনালোকক দি দিম কৈয়ে দিছো মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হল আৰু বিশেষ কাৰণবশত মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেই কাৰণে মই ভাবিলো যে বাকিখিনি মই নিজে চলাই লম মোৰ বান্ধৱী গৰাকী আৰু মোক ৰাখ কৰাৰ পিছত ৰাখ কমিটিয়ে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰিসিভ কৰি ৰুমত থলে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাখ কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গল তেওঁলোকে ধুনিয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনিয়াকৈ আমাক দিলে দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গলো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেশ হৈ খাই বৈ শুবলৈ ললো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5:10ত মোৰ বান্ধৱী গৰাকী মই দেখিছো মোৰ বান্ধৱী গৰাকী উঠিছে মই তাইক সুধিলো যে কি হ'ল তেতিয়া তাই মোক ক'লে যিসকলে কমেন্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈলোটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই ক'লো যে কি হ'ল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যেটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যেটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ খুফালে ঘূৰিছে এবাৰ বাওফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যেটো আই হোল থাকে দৰজাৰ আই হোল থাকে
আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা লৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা লৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছো যে হি হেতু খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্সোনাল নম্বৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হলে আমাক জনাব তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24 5:25 5:26ত তিনিবাৰ ফোন কৰিলে তেখেতে ফোন ৰিসিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যেটো সময় হে সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান তেখেতে ৰিসিভ কৰা নাই তাৰ পিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলো কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিসিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই কলে মোক একদম ফুসফুসাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ হি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ওয়েপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় হি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক কলে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ কলে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যেটো সিটকানি আৰু তলৰ যেটো সিটকানি হে দুটাৰ ঠাইত লাহে লাহে জুৰ দিছে এনে মোৰ চিন্তাটো হল যে এজন লৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে লৰাজন আতৰি গুচি গল মই কিন্তু আই হোলটোৰ পৰা চকু আতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে লৰা কিন্তু মুখৰ পৰা কাপোৰখন অতৰাই পেলাই হি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ হি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি উলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি উলাও আৰু যদি দুটা লৰা তাৰ লগত আশেপাশে ৰৈ আছে হেতুটো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গুটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই কলো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুছি যাও আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি তমুক কৰিবলৈ এটো মোৰ কাম এটো মোৰ প্ৰফেশন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় জুৰহাটৰ মা দেউতাহত আছিল হি ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকে মিলাই প্ৰত্যেককে গুটেই পৰিয়ালটোৱে মিলাই কৰি থাকো হেতু অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনি নাজানে মাক এগৰাকী যেনেকে চাকৰিলে যায় তেনেকে মই কাম কৰিবলৈ যাও মই কলো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুছি যাম আমি তললে বেগ চেক লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিসেপশনত এজন লৰা আছে আৰু গাড়ী ধুই আছে এজন সিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই লৰাজনক কলো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো সেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লৰাজনৰ উত্তৰটো বিৰাট ক্যাজুৱেল আছিল যে মানে নাই নেপালী পাৰ্টিটো খুলিবলৈ চেষ্টা কৰিছিল সাগে মই কল যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো এই হোটেলখনতে আছিল তেওঁ কলে যে এই কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছে তো হিহতি মানে সাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও লৰাজন বিৰাট ক্যাজুৱেল মানে সিকিউৰিটি জনে মোক কৈছে নাই এটো আমাৰ ইয়াত হ'বই নাই কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ হুমুৱা নাই এতিয়া সিকিউৰিটি জনে যেতিয়া নিজে আৰু সিকিউৰিটি জন নহয় কাৰণ আই হোলেৰে মই যেতিয়া দেখিছো সিকিউৰিটি জন উখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যেটো লৰা দেখিছো সেই লৰাটোৰ চুলি তুলি আছে আৰু হি পুৰা মুখখন বান্ধি আছে মই সিকিউৰিটি জনক কলো যে দাদা আপুনি নহয় আপুনিটো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যেটো বডি স্ট্ৰাকচাৰ হে বডি স্ট্ৰাকচাৰটো নিমিলে তেতিয়া সিকিউৰিটি জনে কৈছে যে ভন্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতে গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱা হলে মই দেখিলো হেতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰৰে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলো সিসিটিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক কলে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে
চিচিটিভি কেমেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো চিচিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদিহে চিচিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন তাই যদি সাৰ নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুচ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে আমি হার পালো কোনো কাৰণত সেইখিনি সময়ত আমি হার পৰাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে কলো মালিকজন আহিলে অলপ দেৰি পিছত সেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো কলো কাহিনীটো কৰাৰ পিছত মই কলো যে আপোনালোকৰ চিচিটিভি ফুটেজ তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰত আছে আমি থকা ফ্লোৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফট আৰু মানে staircase di nami oha area to hekhini area CCTV ase মই কলো ঠিক আছে আপোনালোকে তলৰ জায়গাখিনিৰ CCTV ফুটেজ টো উলিয়াই থক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুছি গলো 5:30 বজাত গৈ হেদিনা মই শিৱসাগৰ নাজিৰাত ৰাখ কৰিলো নাজিৰাত ৰাখ কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিলে 21 তাৰিখে 22 তাৰিখে ৰাতিপুৱা আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কন্টাক্ট কৰিলে কমিটিৰ মানুহে কলে যে তলৰখিনিৰ চিচিটিভি ফুটেজ লাগিব এটা হেই চিচিটিভি ফুটেজ কমিটিৰ মানুহ আহি পালে কমিটিৰ যিকেজন দাদা আছিল তেওঁলোকে আমাক যথেষ্ট কৰ্পোৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো সাকে ৰাখ কৰি খুবলে পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুয়ালি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো কাৰণ মই কন্ট্ৰভাৰ্সিটো হুমাব বিচৰা নাছিলো এই বস্তুবিলাকত হুমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক চিচিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া চিচিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দুখীজনটো ধৰা পৰিব আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাটি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিল যে দুখীজন ধৰা পৰিব লাগে যিয়ে এটো কৰিবলৈ চেষ্টা কৰিছে হি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকৈ জানিব যে আমি হেখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকৈ জানিব স্পেসিফিক্যালি এটা ৰুমত আছো বুলি কেনেকৈ জানিব আৰু দুই নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে এই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলে যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন লৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে বাহিৰৰ লৰা এজনে তো কেতিয়াও নাজানে জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যি সকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিও কৰো বা মই যদি এখাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দুখিক মুখ বিচাৰি উলিয়াই দিও কিন্তু দুখিক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্স সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিল কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে সিসিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু সিসিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব ক্যাজুয়ালি খুব হাঁহি কথাখিনি কৈ আছে মই তেতিয়া কলো যে ঠিক আছে আমি কথা পাতি থাকিটো লাভ নাই আমি কথা পাতি থাকি কি হ'ব আমাৰটো দুখীজন লাগে কাৰণ হিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলে হেতেন যদি হে লৰাজন হুমালে হেতেন বা সুৰে হক ডকাইতে হক বেয়া ইন্টেনশনে হক কোনোবাই মোক মাৰিবলৈকে পঠাইছে মোক বেয়া পাই হেয়াই হক জিয়ে হক
কিবা এটা কাণ্ড যদি হেদিনা হোটেলখনত ঘটিলেহেঁতেন মোৰ যিমান লছ হলহেঁতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো সিমানেই লছ হলহেঁতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আচলতে আমাক দুখীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপচন আছে আমি চিচিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিলে সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিলে সেই মানুহখিনি ৰাতিপুৱা 5:35 ওলাই গৈছে তেওঁৰ মতে 5:35 তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20 পৰা 5:23 ভিতৰত আমি হার পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে হিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লেহেঁতেন যদি ভুলতে খুলিছে এইটো আমাৰ ৰুম বুলি ভাবিছিলো ৰুম নহয় বেয়া নাপাব দেই সৰি সেইটো নকৈ পলাল আৰু পলুৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত গতিকে এই কথাটো সম্পূৰ্ণ ইন্টেনশনাল হয় যিয়ে আহিছিলে মই ক'লো যে ঠিক আছে আপোনালোকে কোৱা কথাটো মই মানি লৈছো এবাৰ সিসিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুছি গ'ল 5:35 আমি নামি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফটৰ পৰা কোন ওলাইছিলে কাৰণ আপোনালোকৰটো লিফটৰ সন্মুখত আছে বা চিৰিৰ ওচৰত আপোনালোকে সিসিটিভি আছে বুলি কৈছে গতিকে চিৰিৰে ওপৰৰ পৰা আহিব লাগিব মানুহটো তললে নামি আহিব গ্ৰাউণ্ড ফ্লোৰত যেহেতু ফুটেজ আছে গতিকে মোক দেখাওক চিৰিৰে বা লিফটেৰে আটাইতকৈ লাষ্টত ওপৰৰ পৰা কোন ওলাইছে আপোনালোকৰ হোটেলৰ এমপ্লয়ি ওলাইছে নে সেই যেটো যাত্ৰীৰ দল আছিল সেই যাত্ৰীৰ দলৰ কোনোবা ওলাইছে তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আহক চাব আমি চাবলৈ গলো তেওঁলোকৰ এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে সিসিটিভি ফুটেজটো যেটো যিখন হেৰিত লাগি যেটো টিভিত লাগি আছে তাৰ মাউসটো বেয়া হ'ল এবাৰ তেওঁ প্যাটাৰ্নটো মানে যেটো লক প্যাটাৰ্ন থাকে তেওঁ প্যাটাৰ্নটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলোহেঁতেন তথাপিতো তেওঁলোকে ফুটেজটো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিঙৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মুখ লাগে লিফটেৰে কোন ওলাইছিলে আৰু মুখ লাগে চিৰিৰে আটাইতকৈ শেষত কোন নামি আহিছিলে কিন্তু সেই বস্তুটো তেওঁলোকে আমাক দেখুৱাৰ সময়ত তেওঁলোকৰ মাউসটো বেয়া হৈ থাকিলে এটো কেনেকুৱা ধৰণৰ এটা এক্সকিউজ মই বুজি নাপালো তেওঁ মাউসটো দুবাৰ তিনিবাৰ জুকাৰিছে আৰু তেতিয়া তেওঁৰ লগত যিজন মেনেজাৰ ধৰণৰ মানুহ আছে তেওঁ কৈছে আমি ইটিয়াই চাই আছিলো ইটিয়াই বেয়া হৈ থাকিলে মই কৈছো দাদা আপোনালোকে বৰ সিৰিয়াসলি কথাটো লোৱা নাই নেকি বাৰু কাৰণ মোৰো খং উঠিছে মোৰো ভাগৰ লাগিছে আগদিনা শুবলৈ পোৱা নাই পিছদিনা ৰাখ কৰিছো আহি আছো ইমান দূৰ জাৰ্নি কৰি মানে আপোনালোকে বহুত বেছি সিৰিয়াসলি কথাটো লোৱা নাই যেন মোৰ ফিল হৈছে তেতিয়া মেনেজাৰজনে হাঁহি মোক কৈছে আপোনাক আৰু এতিয়া বুকু ফালি দেখুৱালেহে হ'ব আমি কিমান সিৰিয়াসলি লৈছো মই তেতিয়া তেওঁক ক'লো যে দাদা কিনা মই মৰিব পাৰিলোহেঁতেন আপোনালোকৰ বিশ্বাসত আমি ৰুমত আছিলো তেতিয়া তেওঁ মোক দুখী উলিয়াই দিব লাগিব তেতিয়া তেওঁ মোক কৈছে যে আমি এতিয়া কেনেকৈ দুখী উলিয়াই দিম আমি কেনেকৈ জানো হেটো ফ্লোৰত কোন আছিলে হোটেল তোমালোকৰ মানুহ তোমালোকৰ গেষ্ট ৰাখিছা তোমালোকে পইচা লৈছা তোমালোকে আৰু তাৰ পাছত তোমালোকে ক'বা যে আমি দুখী কেনেকৈ উলিয়াই দিম এটোতো কোনো কথা নহয় তাৰ পাছত যেতিয়া তেওঁলোকে সিসিটিভি ফুটেজ মোক দেখুৱাব নোৱাৰিলে তেতিয়া মই গুছি আহিলো গুছি অহাৰ পিছত মই ভাবিলো যে পুলিশ কেছ কৰো কিবা কৰো কিন্তু তাতকৈ আটাইতকৈ জৰুৰী কথাটো হৈছে যে মই আৰু মোৰ বান্ধৱী গৰাকী আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত বাচি আহিলো কিন্তু এনেকুৱা ঘটনা আৰু কাৰো লগত নহওক নগাঁও বাইপাছৰ সানযুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ বিশেষকৈ ওনাৰজন তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিলে তেখেতলৈ মই এটা বিনম্ৰ অনুৰোধ জনাও যেতিয়ালৈকে সিসিটিভি ইনষ্টল নকৰে আপোনাৰ হোটেলত তেনেদৰে মানুহ নাৰাখিব কাৰণ কাস্টমাৰৰ যদি কিবা এটা দুৰ্ঘটনা হয় তাৰ কাৰণে ভুক্তভোগী কিন্তু সানযুক্তি হোটেলৰ কৰ্তৃপক্ষ হ'ব আৰু কৰ্তৃপক্ষৰ প্ৰথম মানুহজন আহিব মালিকজনৰ নামটো আৰু আজি মই এই ভিডিঅটো বনোৱাৰ মোৰ যেটো ৰিজন সেই ৰিজনটো হৈছে এই হোটেলখনত থাকিবলৈ যোৱাৰ আগতে মই বিচাৰিছিলো যে যেহেতু মোৰ সোশ্যাল মিডিয়াত আপোনালোক আছে আপোনালোকো মোৰ পৰিয়ালৰ দৰে কাইলৈ মই যদি মনে মনে থাকো কাইলৈ আন এজন গৈ যদি সেই হোটেলখনত থাকে মোৰ লগত যেটো কাণ্ড নহল সেই কাণ্ডটো যদি বেলেগ এজনৰ লগত হয় মই যেতিয়া জানিব পাৰিম তেতিয়া মোৰ খুব দুখ লাগিব যে মই পাৰিলোহেঁতেন এৱেৰ কৰিব কিন্তু মই কিয় নকৰিলো গতিকে এই কথাখিনি মই জনাব বিচাৰিছিলো যাতে মোৰ দৰে ঘটনাটোৰ পৰা বেলেগ মানুহ এৱেৰ হৈ থাকক এতিয়া মই নাজানো মই আকৌ কেতিয়া হোটেলত থাকিব পাৰিম কাৰণ এতিয়া মোৰ হোটেলত থাকিবলৈও ভয় লাগিব
ভয় লগাৰ কথা কাৰণ মই কি বিশ্বাসত এখন হোটেলত থাকিবলৈ যাম যদি মই হোটেলৰ ভিতৰত সোমাই থকা অৱস্থাত সিকিউৰিটি ক'ব বাহিৰৰ মানুহ আহা নাই আৰু হোটেলৰ মানুহে ক'ব আমাৰ মানুহ নহয় তেনেহলে যদি সাইডৰ ৰুমৰ গেষ্টে আহি মোৰ ৰুমৰ যদি দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিব পাৰে একৰ্ডিং টু হোটেলৰ মালিক যে হোটেলৰ কৰ্তৃপক্ষ যে তেওঁলোকৰ বেলেগ গেষ্টে ট্ৰাই কৰিছে এটা বেলেগ গেষ্টে হওক তেওঁলোকৰ হোটেলৰ পাঠুৱে হওক কিন্তু যি সকলে ট্ৰাই কৰিছে যদি এটা সাকসেসফুল হল হেতেন আজি মই এই ভিডিওটো কৰিবলৈ হয়তো এনেকে নাথাকিলো হেতেন গটিকে মই নিবিচাৰো যে এই কাহিনীটো আন কাৰোবাৰ লগত হওক গটিকে সতৰ্ক হৈ থাকিব মই এটো নকওঁ যে সব হোটেল এনেকুৱা জীৱনত প্ৰথমবাৰ পাইছো বিভিন্ন হোটেলত থাকিছো কৰ্মসূত্ৰে ফুৰিবলৈ যাওঁতে বিভিন্ন হোটেলত থাকিছো এই বস্তুটো মই একদম ইমাজিন কৰিব নোৱাৰা বস্তু এটা কোনো হোটেলত মই কেতিয়াও দেখা নাই স্পেশালি মই এটো কাৰণে ভিডিওটো বনাইছো কালি যিকোনো এজনী ছোৱালী নগাঁৱত এটা কামত গৈ পেলাই ভাই বুজাব বাইপাছতে এখন সানযুক্তি হোটেল আছে ইয়াতে থাকি দিও দেচোন কিন্তু নাথাকিব কাৰণ তাত থাকিলে আপোনাৰ জীৱনৰ ৰিস্ক আছে যিটো ৰিস্ক ভগৱানৰ কৃপাত মোৰ কাটা গল বাসি গলো উলাইব পাৰিলো আৰু মই এই ভিডিওটো দুদিনলৈকে মই বনোৱা নাছিলো কাৰণ মই হোটেল কৰ্তৃপক্ষক সময় দিছিলো যে আপোনালোকে মোক সিসিটিভি ফুটেজ খিনি দিয়ক সিসিটিভি ফুটেজ বাদেই দিয়ক তেওঁলোকে মোক একোৱে প্ৰভাইড নকৰিলে আৰু যেতিয়া একোৱে প্ৰভাইড নকৰিলে তেতিয়া এটো মোৰ দায়িত্ব যে যি খিনি মই ভুগিলো সেইখিনি যাতে আন কোনেও নুভুগে তাৰ কাৰণে মই আপোনালোকক জনোৱাটো খুব বেছি জৰুৰী শেষত মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যিসকলে চাই আছে এই ভিডিওটো শেয়াৰ কৰি দিব এটো আৰু মই বাৰে বাৰে কওঁ যে সঞ্জুক্তি হোটেলৰ যিজন ওনাৰ আছিল তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিল মই বিচৰা নাছিলো এই ভিডিওটো বনাবলে কাৰণ মই জানো এই ভিডিওটো বনোৱাৰ পাছত তেখেতৰ ব্যৱসায়ত হয়তো অলপ এফেক্ট হ'ব কোনোবাই হয়তো তেওঁক বেয়াকে ক'ব কিবা হ'ব কিন্তু মই উপায়হীন কাৰণ মই জানি শুনি যদি দুখীজনক তেওঁলোকে বিচাৰি উলিয়াবলৈ কোনো ষ্টেপ লোৱা নাই তেনেহলে যদি ষ্টেপ তেওঁলোকে লোৱা নাই তেনেহলে মই এই ভিডিওটো বনাবলৈ বাধ্য কাৰণ উপায় নাই মানে মোৰ উপায় নাই কাৰণ মই যিখিনি ভুগিলো সেইখিনি মই বেলেগক ভুগিব দিব নোৱাৰো বিশ্বাস কৰক ৰাতিপুৱা 5:20 মানত যেতিয়া মানে আই হোল দৰে যেতিয়া দেখিছো যে এনেকে মুখখন বান্ধি পেলাই লৰাটাই খুটুক খাটাক কৰি আছে মোৰ এনেকা লাগিছে যে মই ঘুৰি গৈ ঘৰ পামগৈ বা নেপামগৈ কিবা হ'ব ইফালে মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছে যি গৰাকী তাই বেছেৰি কেতিয়াও ৰাখৰ অনুষ্ঠানত গৈয়ে পোৱা নাই তাই ষ্টাক হৈ গ'ল বিছনাতে যে কি চলি আছে আসলতে তাই ৰৈ গ'ল মোৰ তাইলেও বেয়া লাগিছে কাৰণ মই মোৰ প্ৰফেশনটো অনুসাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সিচুৱেচনৰ সন্মুখীন হওঁ কিন্তু তাই এনেকুৱা সিচুৱেচন কেতিয়াও দেখা নাই আৰু প্ৰথমবাৰ মোৰ লগত ৰাখৰ অনুষ্ঠানত গৈ পেলাই এনেকুৱা এটা হেৰি কিন্তু কমিটিখনে ইমান আদৰ ইমান আতিথ্য ইমান ধুনীয়াকে তেওঁলোকে থৈ গ'ল তেওঁলোকেওতো আমাক হোটেল কৰ্তৃপক্ষৰ হেতে থৈ গৈছে হোটেল কৰ্তৃপক্ষৰ আশ্ৰয়তে থৈ গৈছে ধুনীয়াকে থৈ গৈছে কিন্তু মাত্ৰ এজন সিকিউৰিটি বাহিৰত আৰু এটা লৰা বলে তেওঁলোকৰ ভিতৰত থাকে আৰু তেওঁলোকৰ প্ৰায় 18-20টা ৰুম আছে 18-20টা ৰুম আছে সিসিটিভি কেমেৰা নাই অকল এটা লৰা থাকে আৰু এজন সিকিউৰিটি বাহিৰত থাকে এটো কেনেকুৱা ধৰণৰ সিকিউৰিটি প্ৰসেস হ'ল পইচা ঘটিবৰ কাৰণে বেলেগ মানুহৰ জীৱনক লৈ হেতালি খেলিব নাপায় আৰু মালিকতকেও বেয়া ব্যৱহাৰ পালো মই তেওঁৰ লগত থকা আনজন ব্যক্তিৰ তেখেত মুটকে বয়সত যথেষ্ট ডাঙৰ কিন্তু তেখেতে কালি মোক তেখেতক টানকৈ কবৰ কাৰণে বাধ্য কৰিছে মই যেতিয়া বাৰে বিচাৰি আছো যে সিসিটিভি ফুটেজ তেখেতে খুব ক্যাজুয়ালি কৈছে এতিয়া আৰু এই বেটাৰিটো বেয়া থাকিলে অমুক থাকিলে তমুক থাকিলে হাৰে এটো কথাটো তেনেকুৱা নহয় আৰু এতিয়া বিভিন্নজনে মোক ইয়াত কমেন্ট কৰি আছে অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে চাই আছে কোনোবা এজনে অলপ আগত কমেন্ট কৰিছে যে মই হেয়া দিব লাগে কেস দিব লাগে থানাত কেস দিব লাগে বুলি দিছে মই থানালৈ যাব খোজা নাই মই বিচৰা নাই যে তাত পুলিশ কেস এটা হওক সিন এটা ক্ৰিয়েট হওক আৰু আসলতে তাৰ কাৰণে মই নগাঁও থানাত দিব লাগিব মই নগাঁও থানালৈ অহা যোৱা কৰি থাকিব লাগিব এইখিনি মই বিচৰা নাই কিন্তু মই এৱেৰ কৰিব বিচাৰিছো আটাইকে যিসকলে চাই আছে প্লিজ শ্বেয়াৰ প্লিজ আৰু বহুতে লিখিছে মোক আপোনালোকৰ আশীৰ্বাদ থাকিলে মই সদায় সুৰক্ষিত থাকিম ভালে থাকিম কিন্তু ট্ৰমা এটা হ'ল
মোৰ আৰু মোৰ বান্ধৱীগৰাকীৰ দুয়োজনৰে এটা ট্ৰমা হৈছে যে হোটেলত থাকিবলৈ গৈ পেলাই যদি এনেকুৱা চিটুৱেশ্যন হয় হোটেলখনটো ঠিকেই আছিল বাহিৰৰ পৰা দেখাত আমি সপোনো ভবা নাই যে তাত চিচিটিভি ফুটেজ নাই যিখন হোটেলত লিফ্ট আছে যিখন 4th ফ্ল'ৰলৈকে হোটেল আছে সেইখন হোটেলত যে চিচিটিভি নাথাকিব আমি কেনেকৈ জানিম আৰু এটা কথা যদি সেই ফুৰিবলৈ অহা পাৰ্টিটোৰ কোনোবাই মোৰ ৰুমৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে সিটো নাজানে তাত চিচিটিভি নাই বুলি সিটো চিচিটিভি পিছৰ বাৰো মুখখন খুলি অহা যোৱা কৰিছে সিটো জানিব লাগে যে তাত চিচিটিভি আছে বুলি গতিকে তেনেকুৱাত মই নাজানো কোনে কৰিছে মই কাকো দুখ দিয়া নাই হোটেলৰ মানুহকো দুখ দিয়া নাই বাহিৰৰ মানুহকো দুখ দিয়া নাই কিন্তু যি হ'ল সেয়া হ'ব নালাগিছিল আৰু মোৰ বেয়াও লাগিছে ভিডিঅ'টো বনাই কাৰণ মই বনাও নবনাও তেনেকুৱা এটা ভাৱত বনাইছোঁ কিন্তু একশ্যন আৰু এটা কথা মই কওঁ যে এনেকুৱা চিটুৱেশ্যন যদি হয় কেতিয়াবা যদি হয় হোটেল ৰুমত বা বেলেগ কিবা নহওক কাৰো লগত মানে সেই সময়ত হিতাহিত জ্ঞানটো হেৰুৱাই পেলাব নালাগে সদায় হোটেলত থাকিলে আপোনাৰ কাষে পাজৰে থকা কাৰোবাৰ ফোন নম্বৰ ৰাখি থ'ব কাৰণ মই কেতিয়াও জীৱনত নভবা নিচিন্তা ঘটনা এইটো মই হোটেল ৰুমত থাকিবলৈ সঁচাকৈ মোৰ ভয় লাগিব ইয়াৰ পাছত কাৰণ পিছদিনা আমি নাজিৰা ONGC গেষ্ট হাউচত আমাৰ ৰুম আছিলে কিন্তু আমি দুইজনী এনেকুৱা এটা ট্ৰমাত থাকিলোঁ যে গেষ্ট হাউচত আমি থাকিব নোৱাৰোঁ আমি শেষত গৈ পেলাই এঘৰ মানুহৰ ঘৰত থাকিলোঁ অসমৰ বিভিন্ন ঠাই ঘূৰিলোঁ এবাৰ ৰাসত ঢকুৱাখানা গ'লোঁ মাজুলী গ'লোঁ নাৰায়ণপুৰ গ'লোঁ ডিব্ৰুগড় গ'লোঁ বোকাখাট গ'লোঁ নাজিৰা গ'লোঁ নগাঁও গ'লোঁ প্ৰত্যেকখন কমিটি প্ৰত্যেকখন ঠাইৰ আদৰ সাদৰ মোৰ গোটেই জীৱনলৈ মনত থাকিব কিন্তু এই কাহিনীটো মোৰ গোটেই জীৱনলৈ মনত থাকিব আৰু এই কাহিনীটো মই ভিডিঅ' আকাৰে বনাই পেলাই দিব খোজা নাই আৰু এইখিনিতে মই এটা অনুৰোধ জনাওঁ মোৰ লাইফটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ মই কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই আৰু সেইকাৰণে মই নিজেই ট্ৰমাত আছোঁ সেইকাৰণে মই অকণমান আঁতৰিয়ে আছোঁ বাকী ভালে থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই নিশ্চয় ভালে থাকিম আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই কাণ্ড যাতে নহয় তাৰে কামনা বাকী সঞ্জুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ মই এতিয়াও অনুৰোধ জনাওঁ চিচিটিভি কেমেৰাটো কাইণ্ডলি ইনষ্টল কৰক আৰু বহুত বেছি পইচা নাযায় চিচিটিভি ইনষ্টল কৰোঁতে আৰু আপোনালোকৰ দুখীজনক পাৰিলে বিচাৰি উলিয়াওক কাৰণ সেই দুখীজনে ৰাতি মালিক নাথাকে হোটেলত সেই দুখীজনে ইয়াৰ পাছত যদি মই ষ্টেপ নলওঁ তেনেহ'লে সি ইয়াৰ পাছত আৰু এনেকুৱা কাম কৰিবলৈ সাহস পাব এনেকুৱা কাম কৰিবলৈ যাতে কোনেও সাহস নাপায় তাৰে কামনা যিসকলে চাই আছে থেংক ইউ ছ' মাছ আৰু আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত